আবার আমি 16.7 হলো ইট হ্যাজ নেগেটিভলি এফেক্টেড আস লগে লগে আপোনালোকে জানে যে কিছুদিন আগতে কলেজৰ পৰা মই মিটিং কৰিলো আমি ফ্ৰী এডমিশন স্কিম ললো নিযুত মইনা ললো অহাবাৰ মই আশা কৰিছো যে নিযুত মইনা আঁচনি ফ্ৰী এডমিশন স্কিম এইবিলাকে অহাবাৰ আমাৰ জিআৰ টো বঢ়াই দিব এটো মই গৈ বঢ়াই দিব নোৱাৰো যে মুখ্যমন্ত্ৰী বিফল তাৰ কাৰণে এটা ইকোসিস্টেম বনাব লাগে যে ইকোসিস্টেমটো কি লৰাই যাতে কলেজত বেছি পঢ়ে নতুন ইউনিভাৰ্সিটি খুলিব লাগিব নতুন কলেজ খুলিব লাগিব এইবাৰ যদি আমাৰ হায়াৰ এডুকেশন ইনডেক্সটো আমি 19 থাকিব পাৰিলোহেতেন আমি 75 মান পালোহেতেন কিন্তু লাষ্ট টাইম আমাৰ হায়াৰ এডুকেশনত আমি 16.9 থাকিলো কিন্তু এইবাৰ মই আশা কৰিছো উইল ক্লক 19 কাৰণ নিযুত মইনা স্কিম আৰু ফ্ৰী এডমিশন স্কিম আৰু নতুন নতুন কলেজ হোৱা কাৰণে এইবাৰ আমাৰ জিআৰ টো বাঢ়িব সো মোৰ সৰকাৰখনৰ পৰিচালনা এই কথাবিলাককে আটাইতকৈ গুৰুত্ব দি প্ৰত্যেকটো স্কিম মানুহে কয় নিযুত মইনা হিতাধিকাৰী সৃষ্টি কৰা ইয়াত হিতাধিকাৰী নাই আজি যদি অসমৰ আটাইতকৈ আমি বেনিফিটেড কোড হৈছো কোনটো ইনডেক্সত আমি আটাইতকৈ বেনিফিটেড হৈছো আটাইতকৈ ইনডেক্সত আমি বেনিফিটেড হৈছো পভাৰ্টি কমোৱা মাল্টি ডাইমেনশনাল পভাৰ্টি head count has decreased from 36 to 19% আৰু মই জানো ইয়াত আটাইতকৈ কন্ট্ৰিবিউশন কৰিছে অৰুণোদয় কোনে কোনে কন্ট্ৰিবিউট কৰিছে MGNREGA দীনদয়াল যোজনা ৰুৰেল লাইভলিহুড মিশন আয়ুষ্মান ভাৰত সব আছে কিন্তু কোনোবা যদি এটা সিঙ্গল স্কিমে এই মাল্টি ডাইমেনশনাল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে সেই স্কিমটোৰ নামে হল অৰুণোদয় যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব বিনা পইচাৰ চাউল লগত থাকিব এনৰেগাত কাম কৰাৰ সুবিধা পাব পভাৰ্টি অটোমেটিক কমিব আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত পভাৰ্টি 36% পৰা 19% লৈ হ্ৰাস পাইছে আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে আৰু আমি তাক দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলো আৰু আজি আমাৰ ৰিপৰ্টত আহিলে যে উই হ্যাভ ৰিডিউস multi-dimensional poverty by 30 from 36 to 19%. সদায় মই নাৰীৰ ছোৱালীৰ জেন্ডাৰ জাস্টিসৰ ওপৰত সদায় মই কৈ আহিছিলো স্কুটি দিওতে বহুতে মোক কয় যে স্যাৰ আপুনি খালি ছোৱালীকে দিয়ে বাট 2021 ৰ পৰাই মোৰ সিঙ্গল মাইন্ডেড ফোকাস আছিল যে চাইল্ড ম্যাৰেজে হক বা আমাৰ ছোৱালীক শিক্ষা দিয়াই হক এই গোটেই বিলাকৰ জৰিয়তে আমি জেন্ডাৰ জাস্টিস কৰিব লাগিব আৰু আজি অসমে 71 পোৱাত মাল্টি ডাইমেনশনাল পভাৰ্টি কমোৱাৰ পিছত সেকেন্ড যত আমি হাইয়েস্ট নম্বৰ পাইছো হেতু হল জেন্ডাৰ ইকুৱেলিটি যি আমি intentionally child marriage hobo nuare biar boyos 18 তলত hobo nuare কবাত মানুহে কৈছে যে হাৰ্স কিয় hobo লাগে but you see the result today সোৱালিক পঢ়াব লাগে স্কুটি লক সাইকেল লক নিযুত মইনা লক সো অসমে নেক্সট কোড ভাল কৰিলে জেন্ডাৰ